ভিডিঅ'টো দেখি হয়তো আপোনালোকে অনুমান কৰিছে, হয়, মই জুবিনদাৰ সমাধিস্থলীত। অফিচৰ পৰা অহাৰ পাছত হঠাৎ ভাইটি এটাই ফোন কৰি ক'লে, অলপমান ওলাই যাওঁ ব'ল। মই সুধিলোঁ, ক'লৈ যাবি? উত্তৰত সি ক'লে, ভগৱানৰ ওচৰলৈ। আমি পালোঁ কি জুবিনদাৰ সমাধিস্থলী, তাতে সোমালোঁ। এতিয়া ৰাতি 1 বাজিছিল। তাত উপস্থিত হোৱাৰ পাছত বুকুখন এক গধুৰ গধুৰ অনুভৱ হৈছিল। সঁচাকৈ বাৰু জুবিনদা নোহোৱা হৈ যাব পাৰেনে? মনলৈ হাজাৰটা প্ৰশ্ন আহিছিল। এতিয়া চাৰিওফালে জয় জুবিনদাৰ জয়ধ্বনি। জুবিনদাৰ গান শুনি ডাঙৰ হোৱা সকলোৱে যেন মানি ল'ব পৰা নাই, জুবিনদা যে আৰু নাই। জুবিনদা কায়িকভাৱে আমাৰ কাষত নাথাকিব পাৰে, কিন্তু তেওঁ সদায় অমৰ। তেওঁৰ সৃষ্টিৰাজি সদায় অমৰ, আৰু তেওঁৰ সৃষ্টিৰাজি আমাৰ বুকুত ৰাখি এনেদৰেই জীয়াই যাব লাগিব। জয় জুবিনদা। সমাধিৰ আকাশে বতাহে এতিয়া কেৱল এটাই গান, মায়াবিনী ৰাতিৰ বুকুত দেখা পালোঁ তোমাৰ ছবি, ধৰা দিলা গোপনে আহি হিয়াৰ কোণত।